কৃষ্ণ মনত বুলন্ত মন্ত্র পুত জল খাইলু অপুত্র আকাশে ভৈল নিশ্চয় জানিলু এহি মতে নানাবিধ মনত গুণিলা সুখ শান্তি নাহি ৰাজা নিদান পাইলা সুতিয়াও আছিলা যজ্ঞ গৃহে বিপ্ৰগণ ৰাজা কছাহিয়া পাছে বুলিলা বচন শুনিও ক ৰাজা জল ঘট কোনে খাইল হেন শুনি নিপে পাছে বচন বুলিল পিয়াসত থাকি মই ভোজন কৰিলো যি হওক কি হওক ভাগ্যে নিশ্চয় কহিলো ঋষি সবে শুনি পাছে ৰাজাৰ বচন ঈশ্বৰৰ ইচ্ছাকে বান্ধিবে কোন জন পুত্ৰ অৰ্থে যজ্ঞয়ে আপুনি কৰন্ত্ৰ মন্তে অভিষেক জল তাহাকু জনন্ত্ৰ আপুনিয়ে তথাপিতো কৰিল ভোজন যিটো হইবে অন্যথা কৰিবে কোন জন দৈবৰ সমান বল নাহি ত্ৰিভুৱনে অন্য অন্য বচন বুলিলা ঋষিগণে ৰাজাৰ থানৰ পৰা আশ্ৰমক গলা শুনা কৰো নিপতি যে হেন কথা ভৈলা যেতিক্ষণে ৰাজা জল ভোজন কৰিলা ও তেখনৰ পাৰ গৰ্ভ বাহিবে লাগিলা কিছু কিছু কৰি গৰ্ভ বাহনতে জহন্ত্ৰ ৰাজৰ ঋষি বৰে তাংক অয়ুমান জয় কৃষ্ণ এটি ইমান সুন্দৰভাৱে কৈছে যে এনেভাৱে তেওঁ খুৰাই কৃষ্ণই প্ৰীত হৈ তেওঁ কি কৰিলে যে জল বিচাৰিলে কৈছে জলৰ বিচাৰতে তেন্তে কাকো নমাতন্ত ৰাতি হাত ফুৰাবন্ত অগ্নি নাহি অন্ত কটু বেলি বিচাৰে দুখৰ অভিলন্ত এনে বিচাৰে জল বিচাৰি বিচাৰি তেওঁ কতো জল নেপায় তেওঁ মহাৰ কষ্ট পাইছে আৰু
নাপাই যজ্ঞ ঘৰ পখিলন্ত মন্তে অভিষেক জল তাহাক পিলন্ত যে এনেভাৱে জল বিচাৰি 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 তেওঁ কি কৰিলে কেহুৱে নজানে ৰাজা জলক খাইলন্ত আসনত গয়া পাছে নিপতি ফুটিলন্ত এনেভাৱে তেওঁ জল বিচাৰি বিচাৰি গৈ সে যজ্ঞৰ স্থানত প্ৰৱেশ হ'ল কিন্তু জল বিচাৰি নাপালে এনেভাৱে গৈ কৈছে তেওঁ কি কৰিলে মনত বুলন্ত মন্ত্ৰপুত জল খালু পুত্ৰ আশাছেদ ভৈল নিশ্চয় জানিলো যেতিয়া সেই পুত্ৰ কামনাৰ বাবেহে সেই যজ্ঞ কৰিব বিচাৰিছিল তেওঁ মৃগৰ স্বীকাৰ কৰি মৃগৰ মাৰটো দূৰৰ কথা তেওঁ কি কৰিল জলৰ পানী পিয়াত জল বিচাৰিয়ে নাপায় তেওঁ জল বিচাৰি বিচাৰি নিজৰ যজ্ঞ স্থান পালে কিন্তু মনতে তেওঁ কি কৰিলে যে মোৰ পুত্ৰ আশাৰ ভংগ হ'ল আমি তেনেভাৱে কিবা এটা বস্তু কিবা এটা কাম কৰি বিচাৰিলে নাপালে আমি নাভাবো জানো যে আমি এইটো কাম কৰিম বুলি ভাবিছিলো আজি এইটো কাম কৰা নহ'ব আমাৰ এনেই গ'ল আৰু তদলো আজি তেওঁ এনেভাৱে মনতে ভাবি ল'ল যে মোৰ পুত্ৰৰ কামনাৰ বিধাই গ'ল এহিমতে নানাবিধ মনত গুণিল সুখ শান্তি নাহি ৰাজা নিদ্ৰা নপাইল এনেভাৱে তেওঁ ৰাতি ৰাজসিংহাত বহি লৈ বিচনাত শুই লৈ তেওঁ চিন্তাৰ মনত ভাবি থাকোঁতে ৰাতি টোপনিও নাহিল আৰু খুটিয়া আছিল যজ্ঞ গৃহে বিপ্ৰগণ ৰাজাক চাহিয়া পাছে গুণিলা বচন যে শুনি ৰাজা জলঘটক কোনে খাইল হেন শুনি নিপে পাছে বচন গুৰিল যে সেই তাত বিপ্ৰসকলে ৰজা কৈছিল হে ৰজা যে তোমাৰ ইয়াতে ঘটত আমি জল থৈছিলো এইখন জল কোনে খালে আচলতে সেই জলখন ৰজাই গ্ৰহণ কৰিলে ৰজাই গমেই নাপালে এতিয়া সেই বিপ্ৰসকলে কৈছে হেন শুনি নিপে পাছে বুলিল বচন এতিয়া ৰজাই ক'ব পিয়াসত থাকি মই ভোজন কৰিলো যি হওক সি হওক ভাগ্য নিশ্চয় কহিলো ঋষি সবে শুনি পাছে ৰাজাৰ বচন ঈশ্বৰৰ ইচ্ছাক বান্ধিবে কোনো জন যিকণ জল ঘটত থৈছিল ঈশ্বৰৰ কাৰণে সেইকণ জল ৰাধা ৰজাই তৃষ্ণাত গ্ৰহণ কৰিলে এতিয়া সেইকণ খোৱাৰ লগে লগে ৰজাই গম পাই গ'ল যে যি হওক হওক উপায় নাই মোৰ পুত্ৰ কামনা গ'ল এতিয়া সেই ঋষি সমস্ত ৰাজাক কৈছে যে ঘটৰ জলখন কি হ'ল তেতিয়া কৈছে যে তেওঁৱে গ্ৰহণ কৰিলে খালে এতিয়া সেইকাৰণে কৈছে যি কৰে ঈশ্বৰে কৰে আনে কৰা শক্তি নাই আপুনি মই যিমান ভাল কৰোঁ বুলি নাভাবোঁ আপোনালোক আমি ঈশ্বৰে প্ৰত্যেককে লিখি ৰাখিছে যাৰ য'ত যি হ'বলগীয়া আছে সেইকাৰণে আমি একো বস্তুকে বা যিকোনো কৰ্মতে আমি ফল বাঞ্ছা কৰিব নালাগে সমস্ত ভগৱন্তৰ হাততে আছে যে যোনে যি কৰ্ম কৰিব তাৰ ফল কি পাব গীতাত অৰ্জুনক কৃষ্ণই কৈছিল যে হে অৰ্জুন তুমি ফল বাঞ্ছা নকৰিবা কেৱল তুমি কৰ্ম কৰি যোৱা কাৰণ যেতিয়া অৰ্জুনে দেখিছিল কৌৰৱ সমস্ত যিসকল দেখোন মোক সহি এজন মোৰ পিতামহৰ ভীষ্ম সেইজন গুৰু মোৰ দ্ৰোণ এনেকৈ সকলো সহিসকলক দেখাৰ লগে লগে অৰ্জুনে গান্ধীব পেলাই দিছিল তেতিয়া অৰ্জুনক কৃষ্ণই কৈছিল হে অৰ্জুন তুমি চিন্তা নকৰিবা কেৱল তোমাৰ কৰ্ম তুমি কৰি যোৱা যে বাকীখিনি কৰ্মৰ ফল দিওঁতা দাতা মই কাৰণ যোনে যি কৰ্ম কৰিব তাৰ ফল সি পাব যে আমি কোনেও একো কৰা শক্তি নাই কোৱাও শক্তি নাই খোৱাও শক্তি নাই যে আমি ইয়াতে আহিছোঁ সকলোৱে একত্ৰিত হৈছোঁ আপোনালোকে নিজে আহিব পাৰিছে নেকি বাৰু আপোনালোকে কেতিয়াও আহিব পৰা নাই আমিও নিজে অহা নাই কোনে আনিলে আমাক এক ভগৱন্তই আনিলে কাৰণ আমাৰ যদি প্ৰত্যেকৰ হৃদয়ত ভগৱন্ত আত্মাৰূপে নাথাকিলেহেঁতেন যে জীৱ নথকা আমি জড়ৰ পদাৰ্থটো ক'বলৈ যাব পাৰিম নেকি যে এই জীৱ চৈতন্য যিটো চৈতন্য শক্তি চৈতন্য প্ৰভু ভগৱন্তই আমাক এই স্থানলৈ অনাইছে সেইকাৰণে ইয়াত লিখিছে যে যি হওক সি হওক ভাগ্যই নিশ্চয় কহিলো ঋষি সবে শুনি পাছে ৰাজাৰ বচন ঈশ্বৰৰ ইচ্ছাক বান্ধিলে কোনে জন যাৰ য'ত যি হ'ব লগা আছে লিখি থৈ দিছে
আমি কোনেও নাজানো সেইকাৰণে যি কৰ্ম নকৰোঁ যলৈকে নাযাওঁ যি খাদ্য নাখাওঁ যি বাক্যই নকওঁ কেৱল আমি ঈশ্বৰকহে সাক্ষী কৰি কৰিব লাগে তাকে কৈছে অৰ্পণ ভক্তি আমি প্ৰতিটো ক্ষেত্ৰতে অৰ্পণ কৰিহে কৰ্ম বাক্য খাদ্য আৰু গতি যাত্ৰা কৰিব লাগে সেইকাৰণে কৈছে আমি খোৱা খাদ্য যদি ভক্তি ব্যৱহাৰ কৰোঁ তেনেহ'লে সেইটো হ'ব প্ৰসাদ হ'ব আৰু যদি আমি ক'ৰবালৈ যাত্ৰা কৰোঁতে তাত ভক্তি ব্যৱহাৰ কৰোঁ তেনেহ'লে তীৰ্থলৈ ৰূপান্তৰ তীৰ্থ দৰ্শনলৈ হ'ব আৰু আমি বাক্যত যদি ভক্তি ব্যৱহাৰ কৰোঁ তেনেহ'লে কি হ'ব জানে কীৰ্তন হ'ব কি কীৰ্তন ভগৱন্তৰ কীৰ্তন হ'ব এনেভাৱে আমি প্ৰতিটো ক্ষেত্ৰতে আৰু যদি কিবা আমি ঘৰুৱা বিষয়ত কৰা কৰ্মত যদি আমি ভক্তি ব্যৱহাৰ কৰোঁ তেনেহ'লে সেইটো হ'ব সকাম হ'ব এনেভাৱে আমি প্ৰতিটো ক্ষেত্ৰতে ভক্তি ব্যৱহাৰ কৰিব লাগিব কাৰণ সমস্তখিনি ভগৱন্তইহে কৰায় আমাৰ পৰা শক্তি নাই এনেভাৱে কৈছে দৈৱ সমান বল নাহি টিভু বনে অন্য বচন বুলিলা ঋষিগণে ৰাজাৰ থানৰ পৰা আশ্ৰমক গয়া শুনা গুৰু নিপতি যেহেন কথা ভৈলা এতিয়া পৰীক্ষিতক খুব মহামুনিয়ে কৈছে এনেভাৱে কৈ সেই যজ্ঞৰ পৰা সমস্ত নিজৰ গৃহলৈ ঋষিসকল গ'ল আৰু ইয়াৰ পিছত মোৰ সেই ৰজাৰ সেই কি হ'ল মই তোমাক কওঁ এনেভাৱে কৈছে যেতিখনে ৰাজাজল ভুঞ্জন কৰিলা তেখনে পাৰ গৰ্ভ বাঢ়িবে লাগিলা কিছু কিছু কৰি গৰ্ভ বাহন দেখে জান্ত ৰাজঋষি সবে তাংক উমান নপান্ত এনেভাৱে সেই জলৰ ভুঞ্জনৰ দ্বাৰা কি হ'বলৈ ল'লে সেই গৰ্ভ লাহে লাহে বাঢ়িবলৈ ল'লে খুব সুন্দৰ কাহিনী আছে আহক পৰত আমি অলপ শ্ৰৱণ কৰোঁ পুনৰ আমি আলোচনা কৰিম জয় কৃষ্ণ ভৈৰন্ত নিশ্চিক উদ ভৈলা ভাৰ দিনে দিনে বাহৈ গৰ্ভ মহন্ত কুমাৰ ব্ৰাহ্মণৰ মন্ত্ৰ বীৰ্যে অতন্তে বাহন্ত্ৰ অলপ কালত তেন্ত্ৰে সম্পূৰ্ণ ভৈলন্ত্ৰ মহাৰাজ তানবৰে পীড়িত ভৈলন্ত্ৰ উঠন্তে বৈসন্তে তেন্তে ঘনেকে কান্ত জলন্ধৰ ৰোগ যেন পেট উখলিল তান মহা দুখৱাতি মনত মিলিল গৰ্ভৰ ওলাইবে তেন্তে নপাৱন্ত্ৰ সন্ধি যেন জাল গণে ব্যাঘ কৰি আছে বন্দী গৰ্ভৰত বালকে বৰ আনন্দ কৰন্ত বাজ হইবে নপায় তেন্তে পেটত ফুৰন্ত জয় কৃষ্ণ
এই যে যিকণ জল ৰজাই গ্ৰহণ কৰিলে সেইকণ জলত ঋষিসকলে মন্ত্ৰপুট কৰিছিল পুত্ৰ হোৱাৰ বাবে। এই যে ৰজাই গ্ৰহণ কৰিলে, এতিয়া আপোনালোকে ডাঙৰ কাহিনী এটা পাব যে আইসকলৰ গৰ্ভতে সন্তান জন্ম হয়, পুৰুষৰ গৰ্ভত জানো সন্তান জন্ম হয়? এতিয়া পুৰুষৰ গৰ্ভত সন্তান হৈ আছে, বুজি পাইছেনে? কাৰণ যিকণ জল ঋষি সমষ্টই মন্ত্ৰপুট কৰিছিল পুত্ৰৰ বাবে, ৰজাই ক্ষুধাৰ্ত হৈ সেই জলকণ যে ভোজন কৰে, দহন কৰে, খাই দিলে, সেই মন্ত্ৰপুট কৰা জলৰ বাবে তেওঁ গৰ্ভত লাহে লাহে সন্তান বাঢ়িবলৈ লৈছে। বৰ সুন্দৰভাৱে উল্লেখিত কৈছে দৈৱ ভৈলন্ত নিশিক উদৰ ভৈলা ভাৰ দিনে দিনে বাঢ়ে গৰ্ভ মহন্ত কুমাৰ, যে সেই গৰ্ভত লাহে লাহে বাঢ়িবলৈ ল'লে। যেনেকৈ আমাৰ আইসকলৰ গৰ্ভত আমিও আছিলোঁ, তেনেকৈ গৰ্ভত থাকোঁতে, যেতিয়া আমি গৰ্ভত থাকোঁতে কি হৈছিলোঁ, এক ৰাতি কৈছে যেতিয়া আছিলি মন্তই ব্ৰহ্মকুণ্ডত বায়ুৰূপে স্থিতি ভৰিলা পিতৃৰ ক্ষীৰত, পিতৃৰ ঔৰসে মাতৃৰ গৰ্ভত। হয় নহয়? যেতিয়া আমি মানে সেই ব্ৰহ্মকণ পিতৃকৰ মাতৃ গৰ্ভত পোৱাৰ লগে লগে আমি প্ৰতিটো সন্তান কি হৈছিলোঁ, এক ৰাতি এটা কঠিন হৈছিলোঁ, 10 দিনত এটা বগলী গুটি দৰে হৈছিলোঁ, লাহে লাহে বাঢ়িছিল। ততটো বাজি এই সন্তান বাঢ়িবলৈ লৈছে গৰ্ভত। লাহে লাহে দিন পাৰ হৈ মাহত পৰিব, এমাহ 2 মাহ 3 মাহ 4 মাহ 5 মাহত জীৱ হ'ব, 6 মাহ 7 মাহ 8 মাহ 9 মাহ 10 মাহত সন্তান জন্ম হ'ব। এতিয়া এই সন্তানটি গৰ্ভতে বাঢ়িব লৈছে আৰু কৈছে মহাৰাজ দানৱৰে প্ৰেৰিত ভৈল উঠন্তে বসন্তে তেন্তে সঘনে কেকান্ত। আইসকলৰ গৰ্ভত আপোনালোকে বেছি জানিব, আমি শাস্ত্ৰৰ অধ্যয়নৰ দ্বাৰাহে জানিব পাৰিছোঁ গৰ্ভত সন্তানটি থাকিলে সেইগৰাকী আই কিমান কষ্টৰ অনুভৱ কৰে, আমি শাস্ত্ৰৰ অধ্যয়নত জানিব পাৰিছোঁ। আপোনালোকে প্ৰেক্টিকেলি গৰ্ভত সন্তান ৰাখি জন্ম দিছে, আপোনালোকে বেছি জানে। সেইকাৰণে আচলতে বেছিকৈ যদি আপোনালোকে খুব গুৰুত্ব দি শাস্ত্ৰ শ্ৰৱণ কৰে, আপোনালোকে ভাগৱত পঢ়িব পাৰিব। এভাগ ভাগৱত আছে, আমি আপোনালোকক কৈ দিওঁ যে এভাগ হৈছে পদৰ ভাগৱত, এভাগ আছে কথাৰ ভাগৱত আছে। এইখন ভাগৱত যেনেভাৱে আছে পদত, সম্পূৰ্ণ ভাঙনি ৰূপে কথাত আছে। সেইভাগ হৈছে দ্বাদশ স্কন্ধ সম্পূৰ্ণ অসমীয়া অনুবাদ, আপোনালোকে কিনি ল'ব, আইসকলে পঢ়িব পাৰিব, তাত আপোনালোকে বেছি জানিব পাৰিব। কাৰণ আইসকলৰ ভক্তি বেছি আছে, কিন্তু আইসকলৰ সুবিধা নাপায়। আমাৰ প্ৰভুসকলতকৈ আইসকলৰ ভিতৰত ভক্তি প্ৰেম ভক্তি বেছি, আইসকলৰ সুবিধা নাপায়। কাইলৈ অকণমান সুবিধা পাব, ভাগৱত যেতিয়া সামৰণি হ'ব অকণমান ভাগৱত ইয়াতে পৰিবহণটো কৰাব নিশ্চয়। যদি মাইকফোনটো পায় আইসকলক যদি প্ৰভুসকলে কয় হ'ব দে নামখন ৰাস, নাই গাই থাকিব, যে ভক্তি আছে, কাৰণ সুবিধা নাপায় আপোনালোকে, সেই এটা স্থান লাগে। এতিয়া আপোনালোকে চাওক, কিবা মেইন মিটিং আইসকলৰ গোট কিবা কিবি থাকে, এই যেতিয়া গোটত এগৰাকী দুগৰাকী গোট খাই আমনি লাগে, কেইবাগৰাকী কাৰণে মানে এই তেতিয়া ভাঙনি ভাগৱতখন উলিয়াই ল'ব, অন্য ভাব দিব নালাগে, এগৰাকী পঢ়িবলৈ দিব, মনে মনে শুনি থাকিব। ইমান সুন্দৰভাৱে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ অসমীয়া ভাঙনি ভাগৱত আছে। আপোনালোক নগাঁৱত চাব, যদি নাপায় মৰিগাঁৱলৈ যাব, তাত বিদ্যাঘৰত পাব মৰিগাঁৱত, আৰু বৰাপুৰ হাউচত পাব, এতিয়া পুৰুষ চুকতে আছে, তাত বিচাৰি পাই যাব। আৰু মৰিগাঁৱত আছিল, আমি যেতিয়া অৰ্ডাৰ কৰি দিলোঁ এভেইলেবল, তেওঁ তথাপিও স্কাৰচিটি হয়। আমাৰ মৰিগাঁৱত তাত আইসকলক পুৰা কিনি লৈছে, সকলোতে ভাগৱত। যে এই পদৰ ভাগৱত ভাগ আইসকলক পঢ়া অলপ অসুবিধা হয়, যে যিভাগ ভাঙনি আছে আপোনালোকে সুন্দৰভাৱে পঢ়িব পাৰিব। যাওক, এনেভাৱে কৈছে যে এনেকৈ সেই গৰ্ভ সন্তানটি যেতিয়া বাঢ়িব ল'ল, সেই ৰজাই উঠোতে বহুতে কষ্ট অনুভৱ কৰিছে আৰু কৈছে গৰ্ভ ওলাইবে তেন্তে নপাৱন্ত সন্ধি, যেনৰ জলগণে ব্যাঘ কৰিছে বন্ধি, গৰ্ভত বালকে কৰ বৰ আনন্দ কৰন্ত, বাজ হইবে নপায় তান্তে পেটত ফুৰন্ত। যে সেই সন্তানটি বাঢ়ি তেওঁ বাহিৰত গ'লে ডাঙৰ হৈ বাহিৰলৈ ওলোৱাৰ ৰাস্তা বিচাৰিছে, যে ৰাস্তা নাপায় সেই পেটৰ গৰ্ভৰ ভিতৰতে ঘূৰি আছে,
যেতিয়া 5 মাহ জীৱ হয় সন্তান লৰিবলৈ আৰম্ভ হয় ঘূৰি থাকে দেখি তেনেভাৱে সেই সন্তানটিয়ে সেই পেটৰ ভিতৰতে দৌৰা ফুৰা কৰি আছে। আহকচোন সেই গৰ্ভ কৈছে সেই গৰ্ভত সন্তানটি থাকি কেনেভাৱে কি কৰিছে আৰু কেনেকৈনো জন্ম লাভ পাব পিছৰ পদত নিশ্চয় সুন্দৰভাৱে দিয়া আছে। আহক আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। কতকাল অন্তরত বল তো ভৈলাম দক্ষিণ কুক্ষিক নখে আপুনি ভেদিলা যুবনাশ্রনী পতির পেটত ফুল দিলাম মহাকান্তি মন্ত কিশো ভূমিত পৰিলা স্তনৰ নিমিত্তে সিটো বালক কান্দয় কোনে স্তন দিবে ইয়াঙ্ক মিলিল সংশয় সেই সময়ত ইন্দ্ৰে বুলিলা বচন ইটো বালকক মই কৰিব ৰক্ষণ মুখপান কৰিবে নকৰা সংশয় অমৃত আঙুলি মুখে দিলা মহাশয় তাকে পান কৰি লন্ত বালক মহন্ত শোক দুখ গুচি সুস্থ বালক ভয়ন্ত অৰামে বালকক চাই ইন্দ্ৰে বাক্য বলিলন্ত অতজু পিতৃ যুৱনাশ্য নষ্ট নহিবে কৌ ব্ৰাহ্মণৰ প্ৰসাদত মুহুৰ বাক্যত জীয়ন্তু কয়হে মই কহিলো তত্ৰ ইন্দ্ৰৰ বচনে তান শৰীৰ ৰহিলা সুস্থ মন হোৱা পাছে উঠিয়া বহিলা সিটো বালকৰ ইন্দ্ৰে নাম কথৈলন্দ্ৰ ত্ৰসদস্যু নাম তান অপক্ষত জয় কৃষ্ণ। এনেভাৱে সেই সন্তানটি যৌৱনচ ৰজাৰ পেটৰ ভিতৰত ঘূৰি ফুৰি তেওঁ কি কৰিলে এই বাওঁফালে তেওঁ নখ লাগি পেট ফালি সন্তানটি বাহিৰলৈ ওলাই আহিল। যে ওলাই অহাৰ লগে লগে সেইজন ৰজাৰ অচেতন মৃত্যু প্ৰায় হৈ গ'ল আৰু সন্তানটিয়ে বাহিৰলৈ ওলাই অহাৰ লগে লগে স্তন খাব বিচাৰিছে। যে আমাৰ প্ৰতিটো সন্তান মায়েকসকলে গম পায় যে জন্ম হোৱাৰ লগে লগে কি কৰে যে কান্দে। ইয়াত বহুত কাৰণ আছে। স্তন খাব বিচাৰে। আচলতে স্তন খাবৰ কাৰণে কন্দা নহয়। তৃতীয় স্কন্ধৰ ভাগৱতত দিয়া আছে যেতিয়া এটি সন্তান গৰ্ভত লাহে লাহে 5 মাহৰ জীৱ আৰম্ভ হয় তেতিয়া সেই গৰ্ভতে সন্তানটিয়ে প্ৰভু কৃষ্ণ প্ৰভু ভগৱানক দৰ্শন পায়। আমি প্ৰত্যেকে পাই আহিছোঁ আৰু আমি প্ৰভু তাতেই ভজনা কৰি আহিছোঁ
যে প্ৰভুক আমি দৰ্শন পাই থকাৰ বাবে সন্তানটি 5 মাহৰ পৰা 10 মাহলৈকে সন্তানটি জীয়াই আছো যে আমি গৰ্ভত যে সন্তানসমূহ আমি ডাঙৰ হৈ প্ৰত্যেকে যে আমাৰ তাত কি মা দেউতাই ভিতৰলৈ গৈ গৰ্ভৰ ভিতৰত গৈ আমাক হাত ভৰি লগাই দিছিল নেকি বাৰু নাক কাণ লগাই দিছিল নেকি কোনেও দিয়া নাই কোনে দিছিল কেৱল ভগৱন্তই দিছিল সেই ভগৱন্তই তাক আমাক দৰ্শন দি আছিল যে দৰ্শন পাই থকা অৱস্থাত যেতিয়া গৰ্ভত আমি ভূমিষ্ঠ হলো ভগৱন্তক আমি এই পৃথিৱীত দেখা নোপোৱা হলো সেই তেতিয়া শিশুটিয়ে কান্দে তৃতীয় স্কন্ধ ভাগৱতত দিয়া আছে যে কান্দাৰ লগে লগে কি বুলি কান্দে তেয়া তেয়া বুলি কয় যে তে কোট এক 2 নম্বৰ কথা হ'ল কি যে এনেভাৱে আৰু এটা কথা বুজাইছে যে ইয়াৰ পৰা বুজিলো যে সন্তানে কান্দে খাব নাপায় কাৰণ প্ৰভু ভগৱন্তই সমস্ত জীৱৰ সৃষ্টি কৰাৰ আগত খাদ্য সৃষ্টি কৰিছে সমস্ত বেমাৰ সৃষ্টি কৰাৰ আগত ঔষধ সৃষ্টি কৰিছে আসলে আমি বুজি ল'ব লাগিব কথাবোৰ যে যেনেকৈ খাদ্য সৃষ্টি কৰিছিল প্ৰভু তেতিয়াই কোৱা হৈছিল গৰ্ভত অ প্ৰভু মই গৈ খাব পামনে বোলে পাবা প্ৰভু কেনেকৈ পাম মই শিশু লাগিলে একো গম নাপাম তুমি চিন্তা নকৰিবা তোমাৰ কাৰণে দুফালে দুটা আহাৰ ৰাখিছো মাছ স্তন দুটা অখালে দিলো আমাৰ কাৰণে যিদিনাখনে আমি গৰ্ভত ভূমিষ্ঠ হলো সেইদিনাখনৰ পৰা আমি এই মায়া সংঘাত কৰিলো সেইকাৰণে ভগৱন্তক আমি মায়াক কেতিয়াও দেখা নেপাওঁ আৰু যেতিয়া আমি গৰ্ভত আছিলো তাত নিমায়া কোনো মায়া নাছিল কেৱল ভগৱন্তক আমি দৰ্শন পাইছিলো সেৱা কৰিছিলো 7 মাহৰ পৰা গৰ্ভ সন্তানে কি কৰে যে এই গৰ্ভত তাক দুখ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি প্ৰভুক আৰাধনা কৰিছিলো প্ৰত্যেকে প্ৰভু মোক এই গৰ্ভৰ পৰা তুমি বাহিৰ কৰা এনেভাৱে আৰাধনা কৰোঁতে আকৌ পূৰ্বৰ কৰ্মৰ কথা মনত পৰি যায় যে তেতিয়া লগে লগে আকৌ কোৱা যায় অ প্ৰভু এই গৰ্ভতে মই তোমাক দৰ্শন পাই আছো মই ইয়াতে তোমাৰ নাম ল'ম প্ৰভু তুমি মোক বাহিৰলৈ নিনিবা মই যোৱাৰ লগে লগে সেই মায়া সংসাৰখনত পৰি আকৌ তোমাক মই পাহৰি যাম এনে ভাৱনাই শিশুটিয়ে 7 মাহৰ পৰা 9 মাহলৈকে এই ভাৱনাই ভগৱন্তক চিন্তা কৰোঁতে কৃষ্ণৰ সেই যি প্ৰসূতি বায়ুৱে গৰ্ভৰ পৰা সন্তানটিক বাহিৰলৈ ঠেলি বাহিৰ কৰি দিয়ে তেতিয়া আমি জন্ম লাভ কৰিলো তেতিয়া কান্দিবলৈ ল'লো তেতিয়া আমাক কি কৰিলে সেই স্তন খুৱাই দিয়ে মায়ে স্তন খুৱাইছিলে এই যে এটা শব্দ কান্দে শিশুটোৱে কি বুলি কান্দে বাৰু আপোনালোকে আগলৈ জানিব কি বুলি কান্দে বাৰু শিশু অৱস্থাত আপুনি বেছি জানে কওকচোন বাৰু হয় কোৱা হয় জানো আচ্ছা এয়া শব্দ অৰ্থ জানে ক'ত বুলি কয় তাৰমানে কৰিলে গৈ পাই খাব পাবা বুলি কয় এতিয়া কান্দিছে খাব নাপায় খাব আহাৰ বিচাৰিছে শিশুটোৱে কান্দে ক'ত তই প্ৰভুৱে কৈছিল গৈ পালে তুমি দুফালে দুটা আহাৰ পাবা ক'ত বুলি কান্দে তেতিয়া আইসকলে কোনাবলৈ কি বুলি কয় বাৰু কওকচোন শিশু এটা কান্দিলে কেঁচুৱাটো কান্দিলে কিবা এটা শব্দ বৰ ধুনীয়াকৈ কয় আপোনালোকে কওকচোন নহয় কিবা এটা কয় বেলেগ এটা কয় ধুনীয়াকৈ কোনালৈ টিকাত চাপৰটো মাৰিবলৈ কয় আৰু কিবা এটা আপোনালোকে বেছি জানে আমি কম জানো আমি শাস্ত্ৰ কয় জানে কি বুলি কয় জানে নাই বুলি কয় ন কয় কওকচোন নাই বুলি কয় ইয়াৰ অৰ্থ জানে মানে হৈছে অসাশংকা নাই একোৱেই নাই কিবা আছে জানো ইয়াত একোৱেই নাই আহিছো অকলে বিবস্ত হৈ আহিছো যাওঁতে অকলে যাম বিবস্ত হৈ যাম যি ভাগ বস্ত্ৰ যাব শ্মশানত খুলি দিব যাবলৈ কিবা একো নাই জীৱনত কৰা কৰ্ম ফল লগত যাব যদি মই পাপ কৰিছো পাপ যাব যদি মই পুণ্য কৰিছো পুণ্য যাব যদি মই ভক্তি কৰিছো সেই ভক্তি লৈ মই বৈকুণ্ঠত যাব পাৰে সেইকাৰণে আমাৰ মানুহ মৃত্যু হ'লে 3টা স্থানলৈ গতি কৰে পাপীসকলৰ বাবে নৰক পুণ্যৱানৰ বাবে স্বৰ্গ আৰু ভক্তিমানৰ বাবে বৈকুণ্ঠ যে সেইকাৰণে আমি এই মহান কলিযুগত ভক্তি কৰি কেৱল আমি বৈকুণ্ঠত যাব লাগিব আৰু পিতৃ মাতৃ পিতামহসকলক আমি উদ্ধাৰ কৰিব লাগিব সেই পুৰুষ উদ্ধাৰ কৰা বুলি কৈছে যে সেইসকল পুৰুষক আমি উদ্ধাৰ কৰিব লাগিব যিসকল পুৰুষৰ দ্বাৰা আমি এই পৃথিৱী ধৰাধামলৈ আহিব পাৰিলো এনেভাৱে সন্তানটিয়ে কন্দাৰ লগে লগে তেতিয়াই কি কৰিলে
তেওঁক স্তনদান দিয়া কোনো নাছিল লগে লগে ইন্দ্ৰই দেৱৰাজ ইন্দ্ৰই কি কৰিলে সেই সন্তানটিক ওচৰলৈ আহি তেওঁ অমৃত আঙুলিয়ে অমৃত পান কৰালে আৰু কি কৈছে অমৃত আঙুলি মুখে দিলা মহাশয় মুখ পান কৰিবে নকৰা সংশয় ইন্দ্ৰই অমৃত আঙুলি মুখত দি কৈছে এই মোৰ ইয়াৰ পৰা পান কৰা তুমি কোনো সংশয় নকৰিবা আৰু কৈছে তাকে পান কৰিলন্ত বালেকে মহন্ত সুখ দুখ গুচি খুশ্য ভৰিলে কলেবৰ যে সেই অমৃত আঙুলি পান কৰাৰ লগে লগে সেই সন্তানটি সুস্থ হৈ উঠিল চাবচোন শিশুসকলে কান্দিলে কিমান ভূমিকা আমাৰ মানুহসকলে লৈ যাব আঙুলি এটা যদি মুখত দিয়া যায় এইবোৰ তাকে চিনি থাকিব কিবা পাইছে নাপাইছে একো ক'ব নোৱাৰে তদ্ৰুপ ইন্দ্ৰৰ অমৃত আঙুলি মুখত দিয়াৰ লগে লগে সেই শিশুটিয়ে কি কৰিলে সুস্থ হৈ তেওঁ কান্দা বন্ধ কৰিলে এনেভাৱে কৈছে বালকক চাই ইন্দ্ৰই বুলিলে বালকলৈ চাই ইন্দ্ৰই শিশুলৈ চাই কৈছে যে তোমাৰ পিতৃ যৌৱন আছে যে ইতিমধ্যে নষ্ট অৰ্থ মৃত্যুৱে হৈছে পেট ফালি গ'ল যে কৈছে তুমি চিন্তা নকৰিবা ব্ৰাহ্মণৰ প্ৰসাদত অৰ্থাৎ ব্ৰাহ্মণৰ কৃপাত তেওঁ পুনৰ জীয়াব যে ইন্দ্ৰই এনেভাৱে কৈছে ইন্দ্ৰৰ বচনে তাৰ শৰীৰ ৰহিলা খুশ্য মন ভূঞা পাছে উঠিয়া বহিলা যে ইন্দ্ৰৰ বাক্যত সুস্থ হ'ল উঠি আৰু বহিল আৰু সেই যে শিশুটি তেওঁৰ নাম দিলে প্ৰসদস্য নাম যে এই যে যৌৱনস্য পুত্ৰ যিটো শিশুৱে পেট ফালি ওলাইছিল তেওঁৰ নাম হৈছে প্ৰসদস্য আহক আৰু তেওঁ কিবা বংশাৱলী কথা নিশ্চয় ওলাব আহকচোন আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ যাহাৰ ভয়ত শত্ৰু পলাইবে ভয়ে এহি নাম থৈলা তান রঙ্গে হরি হয়ে যৌবনাস নাম আরু মন্ধাতা হইবে ইহার ভয়তরাব নদী পলাইবে এ হরিয়ে এহি বুলি ইন্দ্ৰ যেবে স্বৰ্গ কগন্ত্ৰ যুৱনস্য মন্ধাতাক ৰাজ্যক দিল তপোবনে গৰিল তেন্তে বুজিলা হৰি ঈশ্বৰক চিন্তি পাইলা পৰম গতি অসাতু দীপা পৃথিৱীক মান্ধাতা পালিলা তাহা নয়া গাক কেহু বাঁধন টানাছিলা অশ্ৰুতৰ তেজে যুক্ত ভূঞা মহাশয়
হৰি তাংকু যদি লন কৰা যায় চিত্ৰ সুধি কৰি সমস্তৰে অন্তৰ্যামী প্ৰভু ভগৱন্ত ব্ৰহ্মা মহাদেৱে যাৰ তত্ৰ ন জান জয় কৃষ্ণ। এখানে ভাবে যে যিজনক ভয়ত কি কৈছে ৰাৱণেও ভয় খায় যুদ্ধ কৰিবলৈ, সেইজনৰ কথা কৈছে কৈছে যাহাৰ ভয়ত শত্ৰু পলাই ভৰে এহি নামত থৈৰাতান ৰংগে হৰি হৰে যৌৱনাশ নাম আৰু মানধাতা হৈ দেখা যে সেয়াৰ যৌৱনাশ মানধাতাৰ আৰু কৈছে এহি বুলি ইন্দ্ৰই এনেভাৱে কৈ কি কৰিলে তেওঁ ইন্দ্ৰই স্বৰ্গলৈ গুচি গ'ল আৰু সেই মানধাতাৰ হ'ল ঈশ্বৰকে চিন্তা কৰি কৈছে আপোনাৰ গ'লা তেন্তে পুজিলা হৰিক ঈশ্বৰক চিন্তি পাইলা পৰম গতিক এনেভাৱে ঈশ্বৰক চিন্তা কৰিয়ে পৰম গতি লাভ কৰিলে। এতিয়া চাওক যে আমি ইয়াৰ পৰা কি বুজি পাইছো যে প্ৰতিজন ৰজাৰ কথা লিখিত কৈছে। ৰজাই কি কৈছে ৰাজকুমাৰ হৈছে ৰজা হৈছে ৰাণী এগৰাকী আনি বিবাহ কৰাই কি কৰিলে তাতৰ পুত্ৰ ৰাজকুমাৰ জন্ম হ'ল পুনৰ সেই ৰাজকুমাৰ ৰজা পাতিল ৰজাসকলে কি কৰিল তপোবন অৰ্থাৎ হৰিক আৰাধনা কৰিছে গতি লাভ কৰিছে। আমি কি কৰিছো বাৰু সংসাৰ কৰিলো ল'ৰা ছোৱালী জন্ম হ'ল ল'ৰা ছোৱালী ডাঙৰ হ'ল পঢ়া শুনা কৰি ল'ৰা ছোৱালীয়ে সংসাৰ কৰিলে ঘৰ চলাব পৰা হ'ল আমি আকৌ ঘৰ চিন্তা দায়িত্ব দুটা সদায় চিন্তা কৰিছো আছো নে নাছো কওকচোন বাৰু। কি ক'ব ৰজা ৰাজ ৰাজ্য এৰি ৰাজকাই ৰাজসিংহা এৰি তপোবনলৈ গৈ ঈশ্বৰৰ হৰিক আৰাধনা কৰি গতি লাভ কৰিছে। আমি সকলোৱে কি কৰিছো সামান্য গৃহখনৰ গৃহখনকে এৰিব নোৱাৰো আজি অমুকটো ভেজাল কালি তমুকটো ভেজাল হয় বাৰু কেনে ব্যৱস্থা হৈছে। এই ৰজাসকলৰ পৰা আমি কি বুজিছো যে আমিও সংসাৰ কৰাৰ পিছত ল'ৰা ছোৱালী যেতিয়া কৰি লৈ খাব পৰা হৈ গ'ল ঘৰ চলাব পৰা হ'ল আমি আৰু ঘৰখন চলোৱাৰ কথা ভাবিব নালাগে। আমি ভাবিব লাগিব আমাৰ এই শৰীৰটো সৰ যতনে ৰাখি এই যে আত্মাৰ ৰূপে যে ঈশ্বৰ আছে এই যে আত্মাক আমি সন্তুষ্টি কৰাব লাগিব যে আমি ইন্দ্ৰিয়কে সন্তুষ্ট কৰাইছো ইন্দ্ৰিয় বৰ্গ হয় বাৰু কিন্তু আমি আত্মাক সন্তুষ্ট কৰা নাই। সেইকাৰণে কৈছে এজোপা বৃক্ষ আছে তাত দুটা পক্ষী এটা পক্ষীয়ে খায়ো সন্তুষ্ট নহয় এটা পক্ষীয়ে নোখোৱাকৈ সন্তুষ্ট হয় সেই পক্ষীটো কোন হয় নাই আমাৰ শৰীৰতে এইটো শৰীৰ এইজোপা বৃক্ষ বুলি কৈছে দুটা পক্ষী যে জীৱাত্মা পৰমাত্মা এজনে খায় এজনে নাখায় তেওঁ নাখালেও সন্তুষ্ট খাই থকাৰ বাবে সদায় খাই থাকিব বিচাৰে কিন্তু সন্তুষ্ট কেতিয়াও নহয়। যে আমি কি কৰিব লাগিব যে আমি সেই আত্মাক সন্তুষ্ট কৰাব লাগিব। আমি ইন্দ্ৰিয়ক সন্তুষ্ট কৰিছো যে আমি ইন্দ্ৰিয় অভিলাষৰ বাবে বিভিন্ন খাদ্যৰ জুতি লৈছো বিভিন্ন কৰ্মৰ ভাগ লৈছো কিন্তু আমি আত্মাৰ সেইকণ সুবিধা দিয়া নাই। সেইকাৰণে কৈছে আমি প্ৰভু ভগৱন্তক ভজিব লাগিব আৰু আজি ৰজাই যেনেকৈ ঈশ্বৰক চিন্তা কৰি পৰম গতি লাভ কৰিলে আমিও তেনেভাৱে সেই ঈশ্বৰক চিন্তা কৰি গতি লাভ কৰিব লাগিব। আৰু এনেভাৱে সেই সপ্তদ্বীপ বা সসাগৰীয় পৃথিৱী ৰজা মানধাতাক পাতিলে আৰু কি কৈছে তাহাৰৰ আজ্ঞাৰো সেইজন মানধাতাৰ আজ্ঞা কোনেও
বাধা প্ৰদান কৰা নাছিল সেইজনে হৈছে অচিত্ত তেজযুক্ত আৰু তেওঁ ঈশ্বৰক যজ্ঞ কৰিছিল আৰু সৰ্বদেৱৰ মই যিটো ভগৱন্ত হৰি তেওঁ যজ্ঞ কৰি তেওঁ চিত শুদ্ধ কৰিছে। চিত মানে হ'লে হৃদয়, চিত শব্দ অৰ্থ হৈছে হৃদয়, যে আমাৰ হৃদয়খন সদায় শুদ্ধ কৰিব লাগিব, আমি পবিত্ৰ কৰিব লাগিব। যে আমি চাওক এতিয়া আমি এই দেহৰ যিবোৰ আমাৰ মলিনতা লেতেৰা চফা কৰিবলৈ আমি কি কৰোঁ? চাবোন পানী ব্যৱহাৰ কৰোঁ, জল ব্যৱহাৰ কৰোঁ। যে আমাৰ ভিতৰত যদি মনটোৱে লেতেৰা, ভিতৰৰ বাহিৰত আমি চাফা কৰি থাকিলে হ'ব জানো? আমি তাক কেনেকৈ চাফা কৰিম? তাক আমি চাফা কৰিব লাগিব কেৱল নাম জলে, তাকো ব্যৱহাৰ কৰাব লাগিব কৰ্ণপথে। অন্যফালে আমি তাক ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰো। কি হলে কৈছে কৰ্ণপথে ভকতৰ হিয়াত উপদেশ হৰি দুৰ্বাসনা হৰে সমস্তৰ অজৰতে কমল যেহে নহৰত কাল স্বভাৱতে নিৰ্মল যে আমি কৰ্ণপথে সেই ভগৱন্তৰ নামৰূপী জনাজনক হৃদয়ত প্ৰৱেশ কৰাই আমাৰ চিত হৃদয়খন মনৰ যি লেতেৰা আমি তাক পৰিষ্কাৰ কৰিব লাগিব। যেতিয়া আমি সঘনে সাধু সংগত থাকি এই কৰ্ণই যে আমি কৃষ্ণ কথা শ্ৰৱণ কৰিম, আমাৰ মনৰ মলিনতা পৰিষ্কাৰ হৈ যাব। সেয়ে কৈছে সেই ঈশ্বৰক ভজি যজি চিন্তা কৰি সেই ৰজাই কি কৰিলে? নিজৰ চিত হৃদয়খন পবিত্ৰ কৰিলে। আৰু কৈছে সমস্তই অন্তৰ্যামী যিজন প্ৰভু ভগৱন্ত, যাক নেকি ব্ৰহ্মা আৰু হৰেও তত্ত্ব জ্ঞানৰ কথা নাজানে। কাৰণ চাওক ব্ৰহ্মাই 4 মুখে, শিৱই হৰৰ কথা কৈছে, শিৱ পঞ্চমুখে, আৰু অনন্ত সহস্ৰ মুখেও ভগৱন্ত গুণলীলা শ্ৰৱণ তত্ত্বৰ কথা ভালদৰে নাজানিলে। কি কথাটো লিখিত কৈছে? আমাৰ আকৌ সামান্য মনুষ্যসকলে ঢেৰ জনা দেখুৱায়। আপোনালোকে জানিব এটা কথা, যিজনে সমাজত থাকি নিজকে বেছি জনা বুলি ভাবে, শাস্ত্ৰ বেদে লিখিছে সেইজনতকৈ মূৰ্খৰ পৃথিৱীত নাই। সদায় সকলোতকৈ যিজনে জানে সি সদায় নামত থাকে, নাম শব্দৰ তলত মনে মনে থাকে। নজনা সকলে মাজে মাজে ধেৰ উপদ্ৰৱ কৰে। এনেকে নহয়, এনেকেহে বুলি কয়। হয়, তাকো কিছু আলোচনা কৰিব লাগিব, কিছু হয়তো নাজানিব পাৰে, নজনা কথা আলোচনা কৰিব লাগিব। এতিয়া সাধু সংগ কৰা যায়, কিয় কৰা যায়? যে আপোনালোকে জনাখিনি হয়তো ভুল হ'ব পাৰে, আমি জনাও ভুল হ'ব পাৰে। যে সকলোৱে সকলো মত ভাৱ বিনিময় কৰাটো হৈছে সাধু সংগ। যে এজনে ক'লে 10জনে শুনিব লাগিব, তাৰ মাজতে আকৌ 10জনৰ মাজতে এজনে ক'লে বাকী কেইজনে শুনিব লাগিব। এয়াই হৈছে সাধু সংগ। যে অকল এজনেই কৈ থাকিব সেইটো নহয়। কিয় কৈছো? আমি যে কৈ আছো, আপোনালোকেও পাৰিলে আমাৰ লগত সহযোগ কৰক। আপোনালোকে যদি আমি কৈ থকাৰ মাজত কিবা যোগ কৰিব পৰা ব্যৱস্থা আছে, আপোনালোকেও যোগ কৰক। এয়াই হৈছে সাধু সংগ। কেৱল এজনে যে চব কৰিব লাগিব সেইটো নহয়। সাধু সংগত আমি সকলো কথা শিকিব জানিব পাৰো। যে সাধু সংগৰ দ্বাৰাহে আমি জীৱনটো আগবঢ়াই নিব পাৰো। এনেভাৱে সুন্দৰভাৱে কৈছে, সেই ব্ৰহ্মা মহেশ্বৰ যাক তত্ত্ব নাজানে সেইজনৰ কথা আজি সুন্দৰভাৱে উল্লেখিত কৰিছে অন্তৰ্যামী ভগৱন্ত। আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে, আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰো। জয় কৃষ্ণ। দৈৱমন্ত বিধি যজ্ঞ যজমান সহয় অঋত্বিক সদস্য ধৰ্ম
দেশ পাত্ৰ ছয় ঈশ্বৰে হুয়া চন্ত্ৰ ৰাজায় জানিলা এহি বুলি মান্ধাতাই হৰি কলছিলা ব্ৰাহ্মণ সবক দিলা দক্ষিণা বিস্তৰ কীট হুয়া তৈতে ভৈলানি পবৰ সূৰ্যে প্ৰকাশন তজত পৃথিৱী মণ্ডল কৰন্ত শাসন সবে নিপয় সুন্দল মান্ধাতাৰ সম আৰু নাহি কয় ৰাজা সাতুদিপা পৃথিৱীৰ লোক যাৰ প্ৰজা শশবিন্দু ৰাজাৰ দুহিতা বিহাই যন্ত্ৰ এ মান্ধাতায়ে তেন্তে তিনি পুত্ৰ জন্মাইলন্ত্ৰ ইন্দুমতী নামেতে হে পৰম সুন্দৰী পৃথিৱী মণ্ডলে যাক নাহি সৰি বৰি পুৰুকুৎস অম্বৰীষ মচুকুন্দ নাম এহি তিনি পুত্ৰ তানতে ভয়ায় জয় কৃষ্ণ। এনেভাবে সেই মান্ধাতাই সেই যজ্ঞ ভগৱন্তক চিন্তা কৰি তেওঁ সকলো জানিব পাৰিলে যে সকলোতে ঈশ্বৰে ব্যাজ হৈ আছে, যে আমিও জানিব পাৰিম। এতিয়া আমি শাস্ত্ৰ পাইছো কাৰণে কৈ আছো আৰু সকলোতে আছে ঈশ্বৰ। আমি দেখিছো জানো ঈশ্বৰ? কৈহে আছো, কাৰণ ঈশ্বৰ দেখিব পাৰিব লাগিব। কেনেকৈ আমি ঈশ্বৰ দেখিম? যেতিয়ালৈ আমি শ্ৰদ্ধা আৰু নিষ্ঠা সততাৰে ঈশ্বৰক নভজিম তেতিয়ালৈ আমি ঈশ্বৰ কেতিয়াও দৰ্শন নেপাওঁ। ক'ব পাৰিম কিন্তু আমি দৰ্শন নেপাওঁ। আপোনালোকে পাইছে নেকি কেতিয়াবা ঈশ্বৰ? কওকচোন বাৰু। ইয়াতে কোনোবা কোনোবা পোৱা লোক আছে। ঈশ্বৰক কেনেকৈ পাব? যেতিয়া আপুনি আপোনালোক বা আমি সমস্তই ঈশ্বৰক একান্তভাৱে ঈশ্বৰক ভজিম, গুৰুৰ সেৱা কৰা সময়ত ঈশ্বৰক পোৱা যায়। আপোনালোকে পাইছে নাপাইছে নাজানো, যদি পোৱা নাই পাব। যে গুৰু সেৱা, গোসাঁই ঘৰত গুৰু সেৱা কৰা সময়ত ঈশ্বৰক পোৱা যায়। আৰু যদি আমি চাব জানো সকলোতে ঈশ্বৰক পোৱা যায়। যে ঈশ্বৰক পাবৰ কাৰণে আমি একান্ত ঈশ্বৰৰ নাম হ'ব লাগিব। আমি একান্ত হৈ যাওঁ। আমি একান্ত নহয়, দুকান্ত, তিনিকান্ত, বহুকান্ত আছো। ইয়াতে আপোনালোকে মনে মনে ভাবি আছে কি চাগে যে এই মৰিগাঁৱৰ পৰা অহা বাপজন নামিব আৰু সাগৰ যাম, হয়নে বাৰু? তেতিয়াহ'লে দুকান্ত হ'লে নাই বাৰু? ইয়াত বহি আছে, ঈশ্বৰৰ কথাও শুনি আছে, মনে মনে যদি ভাবি আছে তেতিয়া দুকান্ত হ'ল। তিনিকান্ত কেনেকৈ হ'ব? ইয়াতে বহি আছে, শুনিও আছে, ঘৰলৈ যোৱাৰ কথা চিন্তা কৰি আছে, কাইলৈ কি কি কৰিব সেইখন ৰচনাও মনে মনে বনাই আছে। তিনিকান্ত হ'লে নাই বাৰু? সেইজনক ভগৱন্তে কেতিয়াও দৰ্শন নিদিয়ে, একান্তজনকহে দিব। এক যুগ অন্ত, একান্ত তাৰে একতে অন্ত, এজনতে থাকিব লাগিব। যিটো কৰো আমি, যি কামে নকৰো চাবচোন বাৰু, সেই কামটো যদি আমি এক মনোভূতি নকৰো সেই কামটো আমাৰ সম্পূৰ্ণ পূৰ্ণাংগ হৈ নুঠে। আজি এজন ল'ৰা বা ছোৱালীয়ে ষ্টুডেণ্ট ভালদৰে যদি একান্তভাৱে পঢ়া শুনা নকৰে তেতিয়া ভাল ৰিজাল্ট কৰিব নেকি বাৰু? কেতিয়াও নকৰে। এতিয়া চাব, এতিয়া মেট্ৰিকৰ ৰিজাল্ট ওলাল, দুখীয়া ঘৰৰ ক'ৰবাত দেউতাক নোহোৱা হয় নে বাৰু?
ক'ৰবাত দুখীয়া ঘৰবিলাকে কি কৈছে অভাৱী লোকসকলৰহে কিন্তু ভাল ৰিজাল্ট হৈছে। ধন ঐশ্বৰ্যৰ বিপৰীত হোৱা অকল হৈছে নাই হোৱা। কিয় নাই হোৱা? তেওঁলোকে বুজি উঠিছে যে মোৰ দেউতা নাই, মোৰ ঘৰে এই অৱস্থা, মায়ে মোক বা ঘৰখনে মোক দেউতাই মায়ে এইখন কৰি পঢ়াইছে, ইমান টকা পইচা খৰচ কৰিছে, মই যদি ভালদৰে নপঢ়োঁ হয়নে বাৰু? তেওঁ একান্তভাৱে লাগিছে, সেইকাৰণে ভাল ৰিজাল্ট আহিছে। যে আপোনালোক আমি সমাজখনে যদি একান্তভাৱে ঈশ্বৰক ভজো, কিয় ভগৱানক নাপাম? আমিও ষ্টেণ্ড কৰিব পাৰিম হয়নে বাৰু? আমাৰ এতিয়া হৈছে ভক্তি স্কুলখন মোৰ স্কুল। আগতে সকলোৱে আমি স্কুল পঢ়িলোঁ এখন স্কুল, কিন্তু এতিয়া আমাৰ স্কুল হৈছে ভক্তি স্কুল। যে আমি ভক্তি স্কুলখন মূল স্কুল, এই স্কুলখনত আমি কি কৰিব লাগিব? মনোযোগে একান্তভাৱে আমি পঢ়িব লাগিব। শাস্ত্ৰ শ্ৰৱণ কীৰ্তন সাধু সংগ একান্তভাৱে কৰিব লাগিব। আজি আমি একান্তভাৱে সেই ঈশ্বৰক ভজি কি কৰিলে? সেই ৰজাই সমস্তকে জানিব পাৰিলে যে ঈশ্বৰ সকলোতে আছে। সেয়ে কৈছে সমস্ত আত্মাতে আছো মই হৈ সবাকো জানিবা বিষ্ণু বুদ্ধি কৰি। যে আমি বিষ্ণু বুদ্ধি জানিব কেতিয়া পাৰিম? যেতিয়া আমি সাধু সংগ সঘনাই কৰিম। সাধু সংগ পাৰিলে সঘনাই কৰিব। যিমান সঘনাই সাধু সংগ কৰিব। আৰু এটা ডাঙৰ বস্তু হয় কি? যে গুৰু গৃহত বেছিকৈ যোৱা অহা কৰিব আপোনালোকে। আমাৰ আকৌ বহুত আছে কি জানে? গুৰু গৃহলৈ গ'লে শৰণ ল'লে আৰু গুৰু গৃহত যায় নাপায়। আৰু পাছত ৰাইজে কয় এই অমুকা তই শৰণটোতে থাকিবি না? এই ৰাইজৰ অমুক তমুক কৰিব লাগে, এইখিনি ৰান্ধা বাঢ়া কৰিব লাগে, এইটো সিটো কৰিব লাগে, ভোজনটো লৈ আহিব বুলিব। ৰাইজে পেচাৰ কৰি গ'ল, ভোজন লৈ আহিল আৰু গুৰু গৃহত যোৱাৰ নিয়ম নাই। যিমান ঘৰে গুৰু গৃহলৈ যাব সিমান নিজৰ ভক্তি দিশ আগবাঢ়ি যাব। কাৰণ কৈছে ধ্যানং মূলং গুৰু মূলতি, পূজাৰ মূলং গুৰু পদ, মন্ত্ৰ মূলং গুৰু বাক্যম, মুখ্য মূলং গুৰু কৃপা। যে যাৰ গুৰু কৃপা থাকিব সি মুখ্য পদ নোপোৱাৰ কোনো কাৰণে নাই। আৰু গুৰু কৃপা কেতিয়া পাব? গুৰুৰ ওচৰলৈ সঘনাই গৈ গুৰু সেৱা কৰি থাকিলে, গুৰুৰ পৰা যদি দুই এটা কথা শিকি থকা যায়, তেতিয়াহ'লে সেইজনে মুখ্য পদ পাব পাব পাব। 14 শাস্ত্ৰৰে সিদ্ধান্ত দিছে। সেইকাৰণে গুৰু গৃহলৈ যাব লাগিব। আৰু এনেভাৱে আমি জ্ঞান ল'ব লাগিব। কৈছে কাউৰীতকৈ কুলি শিয়াল খুচৰি খুচৰি লৈ জ্ঞান। হয়নে বাৰু? যে এনেভাৱে ল'ব লাগিব যে কুলিয়েতো বাঁহ নাখাজে, কাউৰী বাঁহতে কণী পাৰিব। আৰু কুলি পোৱালিকেইটাও কিমান খেল চাওক, চকুকেইটা নেমে। কাউৰীয়ে যেতিয়া আহাৰ খুৱাব আহিব, সেই কুলি পোৱালিকেইটাই কি কৰিব? চকুকেইটা নেমেলে, মুখনে মেলিব। কিমান খেল চাওক। গতিকে আমি তদ্ৰুপ কুলিৰ দৰে জ্ঞান লাভ কৰিব লাগিব। আৰু তেতিয়াহে আমি কি কৰিব পাৰিম? এনেভাৱে সমস্তকে জানিব পাৰিম। আৰু সেই সপ্তদ্বীপৰ ৰজা হৈ সেইজন মানধাতাই কি কৰিলে? সকলো প্ৰজাসকলক পালন কৰিছিল। আৰু এনেভাৱে গৈ তেওঁ কি কৰিলে? মানধাতা সম আৰু নাহিকে ৰজা মানধাতাৰ দ্বিতীয়জন ৰজা আছিল। সাতুৰি বা পৃথিৱী লোক যাৰ প্ৰজাৰ আৰু শশবিন্দ ৰাজাৰ দুহিতাৰ বিহাই অন্তৰ। যে শশবিন্দ ৰজাৰ জীয়েক কইনাক বিয়া কৰালে সেই মানধাতাই। আৰু তেওঁ 3জন পুত্ৰ জন্ম লাভ কৰিলে। ইন্দুমতী নামে এজনী পৰমৈ সুন্দৰী কইনাৰ জন্ম হ'ল। পৃথিৱী মণ্ডলে যাক নাহিকে সৰসৰী। কৈছে পুৰুকোচ্চ অম্বৰীষ মচুকুন্দৰ নাম, এহি 3 পুত্ৰ দান ভৈলা অনুপাম। এজনৰ নাম পুৰুকোচ্চ, এজনৰ নাম অম্বৰীষ। ইতিমধ্যে অম্বৰীষৰ কাহিনীটো ওলাই গৈছে। আৰু 3 নম্বৰজনৰ নাম হৈছে মুচুকুন্দ। আহক ইমান সুন্দৰভাৱে বংশাৱলী যদিও কথা ওলাইছে, এইখিনি বংশাৱলীত অকণমান সৰু সৰুকে কাহিনী ৰাখিছে। পিছলৈ কাহিনী নাইকিয়া হৈ যাব। আহক আৰু কি কাহিনী আগবাঢ়ি যায়। সেই 3জন পুত্ৰ বংশাৱলীৰ কথা নিশ্চয় উল্লেখিত হ'ব। আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। বংশ দুহিত ভৈলে কৰ জৰ, গুণে গুণৱতী হবে ৰূপে সম
ফুকনি গদতি শুনা অভিমন্যু সুত তা সম্বাৰ কথা আদি মহাবদ ভূত মহাৰিষি সভৰিও তপ আৰম্ভিয়া যমুনা জলত আছা হৰিক চিন্তিয়া মন ইন্দ্ৰিয় কদমী লন্ত মহাৰিষি ঈশ্বৰক চিন্তে মাত্ৰ সদায় হৰিষি নিৰঞ্জন থানে জল মধ্য তৱাসন্ত পুত্ৰ নাতি সমেশ্বৰ মৎস্য দেখিলন্ত মহামৎস্যৰাজ তাক সবে বেহি ফুৰে অন্য আনন্দতে জল মাজে কামুৰা কামুৰি কৰে ভাৰ্য স্বামী সঙ্গে তাক দেখি ঋষিৰাজে চাহিৰ অন্তৰংগে মনত ফুলন্ত ইটো মৎস্য মহাশয় ভাৰ্যা পুত্ৰ সমেৰ ৰংগে জলত এতিয়া সেই ৰজাৰ 3জন পুত্ৰৰ পিছত 50জনী কইনাৰ অৰ্থাৎ যুৱতী ছোৱালী জন্ম হ'ল আৰু গোটেই কেইগৰাকী গুণে ৰূপে গুণে গুণৱতী আছিল আৰু এইখিনিতে খুব মহামুনিয়ে পৰীক্ষিতক কৈছে হে অভিমন্যু পুত্ৰ সেই কথা হৈছে সেইসকলৰ কথা মহা অদ্ভুত আৰু মহাৰিষি সভৈও তপস্যা আৰম্ভ কৰিছিল যমুনা জলত আৰু তেওঁ হৰিকে চিন্তা কৰিছিল হৰিক চিন্তা কৰি তেওঁ কি কৰিছিল মন ইন্দ্ৰিয় দমন কৰিছিল সেই ঋষিয়ে যে আমিও যদি মনক দমন কৰিব লগা হয় আমিও ইন্দ্ৰিয় দমন কৰিব লগা হ'লে হৰিক ভজিব বা আৰাধনা কৰিব লাগিব যেতিয়ালৈ আমি ঈশ্বৰক আৰাধনা নকৰিম আমি মনক নিয়মত লগাব নোৱাৰো আমাৰ মনক নিয়মত লগোৱা এটাই স্থান আছে সেইটো হৈছে আমাৰ প্ৰত্যেকৰ নিজৰ গাহস্থ ধৰ্ম গুৰু গৃহ যে সেই গুৰু গৃহতহে আমি মনক খুব সহজতাৰে আমি মনৰ নিয়মত লগাব পাৰো কাৰণ ভগৱন্তক আমি মনটো নিবেদন কৰিম একেদিনাখনে নহয় কিন্তু অভ্যাস কৰিব লাগিব যে প্ৰথমে কি কৰিব লাগিব যে আমাৰ হৃদয়ত থকা আত্মাৰূপে থকা কি ভগৱন্তজন যে ক্ষুদ্ৰমান ভগৱন্তজন আমাৰ হৃদয়ত আছে আমাৰ হৃদয়ত অষ্টদল পদ্মত সেই প্ৰভু ভগৱন্ত আছে শয়ন কৰি আছে আমি তেওঁক জাগ্ৰত কৰিব লাগিব যে সেইজনক আমি গোসাঁইঘৰত যেতিয়া আমি আসন ল'ম প্ৰত্যেকে লোৱাৰ লগে লগে সেই হৃদয়ত থকা ভগৱন্তজন ক্ষুদ্ৰমান চতুৰ্ভুজ ভগৱন্তজনক লাহে লাহে আমি চৰণৰ পৰা মস্তকলৈ মস্তকৰ পৰা চৰণলৈ ধ্যান বৰ্ণনা কীৰ্তনত দিয়া আছে ধ্যানটো কৰি আমি কি কৰিব লাগিব লাহেকৈ বাহিৰলৈ উলিয়াই আনিব লাগিব সেইজনক আমি সন্মুখৰ আসনখনত গোসাঁই আসনখনত ভগৱন্তক বহাব লাগিব বহাই তেওঁক ডাঙৰ কৰি ল'ব লাগিব যে আমি মনৰ নিয়মত লগাই তেতিয়া আমি ভগৱন্তক আৰাধনা কৰোঁ যে কৰক ভগৱন্তক এনেভাৱে কৰোঁতে 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 মনটো নিয়মত লাগি যাব
যে মনৰ যদি ইন্দ্ৰিয়ক আমি দমন কৰিব নোৱাৰো তেনেহ'লে ভক্তি কৰা আমাৰ কোনো সাৰ্থক নহ'ব। সেইকাৰণে কৈছে আমাৰ ভক্তি স্কুলখনত 4টা মূল ছাবজেক্ট। এটা হৈছে কি দিছে ইন্দ্ৰিয় দমন, হিংসা নিবাৰণ, প্ৰাণী দয়াময় আৰু ক্ষমা। এই 4টা আমাক লাগিব। এই 4টা যদি আমি কৰিব পৰা নাই তেনেহ'লে ভক্তি মাৰ্গ কৰি লাভ নহ'ব। ইন্দ্ৰিয়ক যদি দমন কৰিব পৰা নাই তেতিয়াহ'লে ভক্তি মাৰ্গ কামে আহিব। ভগৱন্তই কৈছে মোকে মায়ে মোকে ভজে সেইজনৰ প্ৰতি মই কেতিয়াও সন্তুষ্ট নহওঁ। সকলোতে যদি ভগৱন্তে আত্মাৰূপে আছে তেতিয়া আমি কোনটো জীৱন পথ কৰিব নোৱাৰো। আকৌ ইফালে খালী ভাৱে খাব নোৱাৰো। জয় কৃষ্ণ, হয় নহয় বাৰু? এইটো কৈছে ইন্দ্ৰিয় বৃত্তি, ইন্দ্ৰিয়ৰ কাৰণে ইন্দ্ৰিয় সুখ, ইন্দ্ৰিয় অভিলাষৰ বাবে আমি ধেৰ কিবা কৰিছো। সেই আত্মাটো বহুত দুখ পাই আছে। ভগৱন্তৰ যে সাক্ষীৰূপে আত্মাৰূপে সাক্ষী হৈ আছে সেইজনে বহুত কষ্ট পাই আছে। আমি সেইজনৰ কথা কোনোদিনাখনে ভবাই নাই। কেৱল ইন্দ্ৰিয়ৰ অসুখৰ বাবে আমি কিবা কিবি কৰি আছো। আচলতে যিজনৰ দ্বাৰা আমি জীয়াই আছো, যিজনৰ বাবেহে আমি কৰ্ম কৰি আছো, কৈছে ভগৱন্তৰ কৃপাৰ অবিহনে বৃক্ষপত্ৰ এটাও নলয়। আমি আকৌ সেইজন ভগৱন্তকে কি কৰিছো? অৱমাননা কৰিছো। ভগৱন্তই সেইকাৰণে আমাক গাহস্থ ধৰ্মত 3টা সময় মানিছে। 3 সন্ধ্যা, ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া। আমি 3 সন্ধ্যা গায়ত্ৰী কৰিব লাগে। আছে আমি 3 সন্ধ্যা নোৱাৰো কাৰণ সকলোৱে কৰ্মৰ ৰাজি মানুহ, কোনোবাই চাকৰি বাকৰি, কোনোবাই ব্যৱসায়, সময় নাই। ৰাতিপুৱা গধূলি কৰো, নহয় 2 টাইম কৰো। এই 2 টাইম আমি ঈশ্বৰৰ সেৱা কৰিলেও হ'ব। সেইকাৰণে কৈছে গাহস্থ ধৰ্ম সম আন ধৰ্ম নাই, নিয়মে সংযমে চলিবা সদায়। পুৰুষৰ প্ৰকৃতি হয়বা একমতি, তেহে সিজিব হৰিত ভকতি। যে গাহস্থ ধৰ্ম ব্যতিৰেকে অন্য ধৰ্ম এই কলিযুগত কোনেও কৰিব নোৱাৰে। আমি বিভিন্ন স্থানলৈ গৈ ডাঙৰ ডাঙৰ ভকত দেখুৱাইছো। নিজৰ গৃহখনে যদি এদিনো ভক্তি কৰা নাই ভকত হৈ কিবা লাভ হ'ব নেকি? মাজতে আপোনাৰ এদিন এজন প্ৰভুক প্ৰশ্ন কৰিছে বিষ্ণু মন্দিৰত। আমাৰ ভোলা দাসৰ ভাইকে কৈছিল মন্দিৰে এই বিষ্ণু মেলা হয় ধমপুৰত, এই মেলা ভাগৱতত এজন প্ৰভুৱে সুধিছে আৰু প্ৰভু কৈছে গাখীৰ জোখা এটা যন্ত্ৰ আছে, মিটা আছে। গাখীৰটো কিমান সাত্বিক হয় নে নহয়, পানী বেছি আছে নেকি পোৱা যায়, কিন্তু ভকতৰ জোখা যন্ত্ৰ নাই নেকি? মই বোলো প্ৰভু আছে। প্ৰভু কওকচোন বুলি কৈছে। তেখেতৰ ঘৰ মাটি পৰ্বতত। আমাৰ আকৌ সেই ধৰ্মটোৰ পৰা আহিলে মাটি পৰ্বত এৰিহে দমালৰ পৰা টেঙা দিয়ে আমাৰ টাউনৰ পৰা পিছত। তেতিয়া মই ক'লো প্ৰভু মইতো ৰাতিপুৱা সেয়া আশাৰ পৰা নামিলে যামেই আৰু আপুনি নিশ্চয় ৰাতি থাকিবই। বোলে প্ৰভু ময়ো অলপ পিছত যাম, কাইলৈ আকৌ আহিব আপুনি? বোলে আহিম। ঠিক আছে, তেনেহ'লে প্ৰভু এই যন্ত্ৰটো কেনেকৈ হয় কওঁ শুনক। আমি ৰাতি যামগৈ, কাইলৈ এপাক মেলা চাবলৈ আহিম, ল'ৰাটোক লৈ আহিম মেলা দেখুৱাবলৈ। আহোঁতে আপোনাৰ গৃহত সোমাব, কিন্তু লং পেণ্ট পিন্ধি আহিম প্ৰভু বুলি কৈছে। আপুনি ইয়াতে থাকিব মেলাতে, আপোনাৰো আইগৰাকী ঘৰত থাকিব। মই লং পেণ্ট পিন্ধি ডেকা ল'ৰা হৈ আহিম। তেতিয়া আপোনাৰ ঘৰত সোমাম আৰু মই কি বুলি ক'ম জানে? এই মলিনতা আছেনে বুলি ক'ম। তেতিয়া আইগৰাকী ক'ব নহয় ক'ৰ পৰা আহিছা? যদিহে আইগৰাকী পঢ়িবলৈ নিদিয়ে, পানী গিলাচ খাওঁ বুলি কওঁতে যদি কৃষ্ণ বুলি সেৱাতে পানী গিলাচ নিদিয়ে প্ৰভু, তেনেহ'লে ভকত জোখা হৈ গ'ল, আপুনি ভকতে হ'ব পৰা নাই। জয় কৃষ্ণ। বুজি পাইছে কথাটো? আমি বাহিৰত ডাঙৰ ডাঙৰ ভকত দেখুৱাইছো, নিজৰ গৃহত ভক্তি নাই। সেইকাৰণে কৈছে ভাগৱতে 4 বেদে কৈছে হে নৰনাৰী লোক সমস্তৰ, প্ৰথমে নিজে ভকত হোৱা, ইন্দ্ৰিয় বৰ্গক ভকত বনোৱা, পৰিয়ালটিক ভকতিলৈ লৈ অনা, তাৰপিছতে তুমি আনক ভকত বুলি পৰিচয় দিবা। জয় কৃষ্ণ। আপোনালোকে নাভাবিব আমি সমস্ত কৰিছো বুলি, কিন্তু আমি শাস্ত্ৰৰ বেদৰ মাগে আমি চেষ্টা কৰিছো, যে আমি সেইটো চেষ্টাই কৰিছো যে কৈছে অতিথি দেৱ ভৱ। আমাৰ কি হ'লে আমি ঘৰৰ বিষয়ে ক'ব যোৱা নাই, যদি প্ৰসংগ কৰিছো যে আমি থাকো বাদ দিয়ক। ল'ৰা হ'ল এতিয়া
7 বছৰত সোমাইছে, ছোৱালী 12ত সোমাইছে। কিন্তু যোনে নাজা সেৱা নধৰালে একো নহয়, বহিব দিয়াত দি মাত্ৰ সেৱা ধৰিব। আৰু যদি ধুতি পিন্ধি যোৱা পায় ঘোষা ধৰি সেৱা ধৰিব। যদি লংপেণ্ট হয় ঘোষা নধৰিব, জয় কৃষ্ণ আৰম্ভ হ'ব, জয় কৃষ্ণ বুলি চৰণ চুব, এইটো নিয়ম। যদিহে পানী বা কিবা ধৰক চাহ দিয়ে তেতিয়া ঘোষা ধৰিব, এনে সেৱা কৰিলে জয় কৃষ্ণ আৰম্ভ। এইটো নিদি ভাগৱতৰ ধৰ্ম। ভাগৱতে এইখিনিটো শিকাইছে আমাক। ভাগৱতে বেলেগ একো জ্ঞান দিয়া নাই যে আমি লোক সমস্ত মনুষ্যত্বসকলে এই ভাৰত ভূমিত জন্ম লাভ কৰি কেনেদৰে জীৱনটো আমি আৰম্ভ কৰি আৰু সমাপ্তি কেনেকৈ কৰিব লাগিব, এই নীতিসমূহ ভাগৱতত দিয়া আছে। ভাগৱতৰ কথা 4খন বেদৰ মূল সাৰ। এনেভাৱে কৈছে ঈশ্বৰৰ চিন্তি মাত্ৰ সদায় হৰি, মনৰ ইন্দ্ৰিয় দমিয়ন্ত মহা ঋষি। সেই সবৰীয়ে ঈশ্বৰক চিন্তা কৰি মনৰ দমন কৰিছিল আৰু নিৰঞ্জন থানে জলমধ্যে আশ্ৰয় পুত্ৰ নাতি সমে চৰয় মৎস্য দেখিল। এতিয়া কি কৈছে, তেওঁ সেই জলমধ্যতেই তাতে কি কৰে স্নান কৰা সময়ত এই জলৰ মাজতে সেই ঋষি গোটেই মৎস্যসকলে আহি মাছ সকলে আহি কি কৰে ঋষি গাত মানে ধৰিয়াই থাকে। যেনেকৈ পুত্ৰ নাতিসকলে যেনেকৈ ককাকৰ লগত খেলি থাকে, এই ঋষিয়ে জলত যেতিয়া স্নান কৰি জল তপ কৰে তেতিয়া সেইখিনি সময়ত কি কৰে, সেই মাছসমূহে নাতিৰ দৰে পুত্ৰৰ দৰে সেই ঋষিৰ লগত খেলি থাকে। ইমান সুন্দৰভাৱে আজি উদাহৰণ দিছে। আজি আমাৰ মানুহসকলে কি কৰিব জানে, সেই মাছ যদি গাত ধৰিয়াব আহে হাতেদি ধৰিব নোৱাৰে, বৰ জাল পলৌ পচা জলপালে হানি কৰে, নকৰিব নেকি বাৰু? কৰিব। সেই ঋষি চাই এতিয়া সমস্ত জীৱই আৰু জানে। কিন্তু আপোনালোকৰ আমি আগৰ কাহিনী এটা কওঁ, আমাৰ কাহিনী। আগতে আমিও আছিলো মানে বেছি ৰত্নাকৰে আছিলো, যে কি কৰা নাছিলো, কি খোৱা নাছিলো। কাৰণ আপোনালোকে জানে আমি STQR হয়নে, আমাৰ কি খাদ্য নাছিল কওকচোন বাৰু? আচলতে আমি জনা নাছিলো এই সময়। যেতিয়া মই জানিব পাৰিলো সমস্ত এৰি দিলো, যে আৰু কিছু এৰিব আছে। কি এৰিব আছে? কিছুমান কৰ্ম এৰিব আছে। কাৰণ আমি গাৰ্হস্থ্য ধৰ্মত আছো, ল'ৰা ছোৱালী সৰু হৈ আছে, তেওঁলোকক পঢ়া শুনাৰ বিভিন্ন খৰচ আছে। কিছু বিষয় কৰ্ম কৰিছো, যে খেতি পথাৰে কৰো, আমাৰ পেচা হৈছে খেতি, অন্য একো নাই, কৃষি কৰ্ম কৰো যা হওক। কিন্তু কথা হ'ল কিছুমান কৰ্ম মাধ্যমত থকা কিছুমান কৰ্ম কৰি থাকিব লগা আছে, যে সেইসমূহ আমি এৰিব লাগিব, যে এপতকে এৰিব লাগিব। আমি যে ইয়াৰ আগতে কৈছিলো তীৰ্থসমূহৰ কথা। এতিয়া তীৰ্থলৈ গ'লে মানুহে কি কৰা যায়, কিবা এপত এৰি থৈ অহা যায়। যে আমাৰ এয়া আছে মহান তীৰ্থ। ইয়াতো আমি এনেভাৱে সাধুসংগত ভাগৱতৰ অনুষ্ঠানত সাধুসংগত এপতকৈ নিজৰ বেয়া গুণটো এৰি দিলে। কিন্তু যে মহান তীৰ্থ যে ভ্ৰমণ কৰিব যায় মানুহে, ভকতসকলে কিয় যায় বাৰু? কিবা এপত এৰিবলৈহে যায়। আজিকালি আকৌ তীৰ্থ ভ্ৰমণ কৰিব যায় চকু তৃপ্তি আৰু কোনোবাই কি কৰে কিবা জুতি মাৰিবলৈ যায়। মই দেখিছো বহুতো তীৰ্থলৈ যায়। কিন্তু এটা কথা মনত ৰাখিব, যিসকলৰ পিতৃ মাতৃ জীয়াই আছে সেইসকলে তীৰ্থ কেতিয়াও ভ্ৰমণ নকৰিব। যিসকলৰ নাই সেইসকলে যাব লাগে। আৰু যে কিছুমান ভকত আছে তীৰ্থলৈ যাবলৈ ধন নাই, তেতিয়া এয়া আছে মহান তীৰ্থ, ইয়াতে দৰ্শন কৰক, ইয়াতে সেৱা ধৰক, ইয়াতে কিবা এপত এৰক। আমাৰ আকৌ বহুত আছে কি কৰে, যে বেলেগ তীৰ্থলৈ গ'লে এই ইয়াতে কৰে, আচলতে বুজি নাপায় যে এই যে অনুষ্ঠানটো আয়োজন কৰা যায় এবছৰ মূৰত এদিন, এবছৰত আপোনালোকৰ অনুষ্ঠানৰ সমস্ত তীৰ্থ গোট খায়। আপোনালোকে লিষ্ট এখন কৰিব। কেনেকৈ কৰিব? যিসকলৰ বেয়া গুণ আছে নিজৰ জীৱনত কৰা, কোৱা, খোৱা, খাদ্য বেয়া খাদ্য খোৱা, বেয়া বাক্য কোৱা, বেয়া কাম কৰা, এইসমূহ লিষ্ট বনাব। লিষ্টখন মানে কি কৰিব? ভালটো লিষ্ট কৰিব, বেয়াখন লিষ্ট বনাব। যে প্ৰতিটো এই ওচৰত যেতিয়া ভাগৱত হ'ব এপাক যে সেৱা এটা কৰিব। বেছি সময় থাকিব লাগে, আধা ঘণ্টা 15-20 মিনিটে থাকক। প্ৰথম সেৱাটোৰ প্ৰণামী কিবা এটা অৰিহণা দি সেৱাটো জনাই মানে কিবা এখন এৰি দিব। প্ৰভু, আজি যে তোমাৰ ইয়াত আহিলো, সমস্ত তীৰ্থ আছে দৰ্শন কৰিলো, মোৰ জীৱনত এটাই বেয়া গুণ আছিলে, এই ফটকে খংটো উঠে আৰু কিবা ক'লে, প্ৰভু আজি এৰিলো আৰু ইয়াত। মনে কাকো ক'ব নালাগে, তীৰ্থলৈ গ'লে মনে অৰ্পণ কৰে, ইয়াতো অৰ্পণ কৰক। যে এনেভাৱে এপতকে এৰোতে এদিন বেয়া নাইকিয়া হৈ যাব, তেতিয়া ভাল গুণে আশ্ৰয় গ্ৰহণ কৰিব। এতিয়া চাবা, আমাৰ বহুতে কয়
এই ইমান ভাগৱত শাস্ত্ৰখন 2 ৰাতি পঢ়িলো কিছু ভালদৰে বুজি নাপালো বুলি কয় বহুত আছে আমাৰ তাতে আমাৰ পাইছো পাঠক প্ৰভুসকলক কোনোবাই 30 বছৰ 35 বছৰ 40 বছৰ ভাগৱত পঢ়িলে ইমান ভাগৱত পঢ়িলো মোক কৈ প্ৰভু এই আপুনি দেখোন আজিকালি ভাগৱতখন চাইছিলে ব্যাখ্যা কৰিছে আমি তো বুজি পোৱা নাই বুলি কয় ইয়াৰ মূল কাৰণ জানে গুৰুত্ব সহকাৰে ভাগৱতখন শ্ৰৱণ বা কীৰ্তন কৰা নাই আমি ভাগৱত পঢ়ি গ'লে প্ৰতিটো শব্দ চাওঁ পাঠ কৰোঁতে আমি পাঠক আছিলোঁ আজি 4 বছৰ কাল পাঠ কৰিলোঁ পাঠক কৰাৰ পিছত এই 2 বছৰ আমি হৈছে ব্যাখ্যা কৰিবলৈ শিকিছোঁ আৰু তেতিয়া ক'বলৈ গ'লে 6 বছৰ আমাৰ বয়স আয়ুটো সেইটোৱে আমাৰ নিৰ্ধাৰিত কৰিছে যে এনেকৈ কৈছে শাস্ত্ৰখনৰ যিখিনি জ্ঞান দিছে আমি তাক লাহে লাহে পালন কৰিব লাগিব শাস্ত্ৰখন পঢ়ি আছেতো বেয়া জানিছোঁ কিন্তু আমি জীৱনত পালন কৰা নাই যদি আমি পালন কৰা নাই তেনেহ'লে শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি সাধু সংগ কৰি কিবা লাভ হ'ব একো লাভ নহ'ব হাজাৰ হাজাৰ টকা খৰচ কৰি যদি আমি তীৰ্থদল জগন্নাথলৈ যাওঁ তাত যদি একো এৰি নাহোঁ তেন্তে তীৰ্থলৈ যোৱা কি লাভ হ'ব একো লাভ নহ'ব সেয়ে আমি আহ্বান জনাইছোঁ যে এনেভাৱে লিষ্টখন কৰক বেয়াটো লাহে লাহে এৰক যেতিয়া বেয়া আঁতৰি যাব ভালটো আহিব এতিয়া আমি ভাগৱত ধৰ্মাচৰণ কৰিছোঁ ইয়াৰ যি ভাল গুণ লাহে লাহে আমাৰ ওচৰলৈ আহিব উদাহৰণস্বৰূপ ধৰি ললোঁ ঘৰ পুৰণা সোফা গডৰেজ শ্ব'কেছ পালেং পৰি আছে নতুনকৈ সোফা গডৰেজ পালেং মানে শ্ব'কেছ লৈ আহিলে এতিয়া পুৰণাখিনি যদি উলিয়াই নিদিয়ে নতুনখিনি সোমাব পাৰিব জানো জেগাই নাই আছে নেকি বাৰু যে পুৰণাখিনি উলিয়াই দিয়ক অৰ্থাৎ বেয়া হৈ গ'ল বেয়াখিনি আঁতৰাই দিয়ক ভালখিনি আপোনা আপুনি নিজে জেগা বিচাৰি ল'ব তদ্ৰূপ আমাৰ জীৱনত বেয়া কৰ্ম বেয়া খাদ্য বেয়া বাক্য সোমাই আছে সেইখিনি যদি আমি উলিয়াই নিদিওঁ ভাল কেতিয়াও আমাৰ ওচৰত নাথাকে হয়নে বাৰু এতিয়া চাওক যে সেইকাৰণে আমাৰ কি হয় অহনি মুখৰ নাম কণ্ঠলগ্ন নাম থাকিব লাগিব যদি কণ্ঠলগ্ন হয় নাম নাথাকে তেতিয়াহ'লে জানি ল'ব আমাৰ লগত বেয়া গুণ ভৰি আছে উদাহৰণস্বৰূপ আপোনালোকৰ ফালে নিশ্চয় ভাল আমাৰ ফালে দেখোঁ কেতিয়াবা এই যে ভাগৱত অনুষ্ঠান আয়োজন কৰা হৈছে আইসকলে দমকলৰ কিবা ধুবলৈ গ'ল কোনোবা আগতে যদি পিছলি গ'ল আগতীয়াকৈ কিবা এটা মাতি দিয়ে হয়নে বাৰু তাৰপিছতহে কোনোবা যদি ক'ব সেই মায়ে যাবি সেই কৃষ্ণ কিবাহে আহিছে বুলি ক'ব হয়নে বাৰু তদ্ৰূপ কি হৈছে এইটো সেই বেয়াটো আমাৰ সোমাই আছে বেয়াটো যেতিয়ালৈ আমি উলিয়াই শেষ কৰি দিম সি ওলাই আহি থাকিব নিবিচাৰিলেও আহি থাকিব হয়নে বাৰু পকেটত যদি চিগাৰ ভাঙা 10 টকীয়া 5টামান ৰাখিছোঁ ক'ৰবাত যদি 100 টকা বস্তু এটা ল'বলৈ মন যায় মানি বেগটো উলিওৱা যায় সেই চিগাৰ ভাঙা 5-10 টকীয়া কেইটা ওলাব যদি খমখমীয়া 500 টকীয়া নোট ভৰাই থৈ দিছে মানি বেগটো উলিয়াই গ'লে খমখমীয়া নোট কেইটাই ওলাব তদ্ৰূপ ধৰি ল'লোঁ কৃষ্ণ নাম খমখমীয়া নোট আৰু বেয়া গ'লে চিগা ফটা নচলা টকা কেইটা ধৰে গতিকে আমাৰ নচলা কেইটা বাদ দিয়ক চলা কেইটা জমা কৰক নচলা কেইটা এৰি দিয়ক এনেভাৱে সুন্দৰভাৱে আজি ভাগৱতে আমাক বুজাইছে সেই ৰজাই তেনেভাৱে কৃষ্ণৰ চিন্তা কৰি সেই জীৱসমূহৰ ৰজাৰ লগত পুত্ৰ দৰে আছে আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে আহক আমি প্ৰভুজনৰ মধুকণ্ঠে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ